গাইছ লগৰ লগত কিন্তু ইনকে আড্ডা মাৰি কেনে মানে খোৱাৰ মজাই বেলেগ। হে গাইছ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু আজি ভিডিঅ'টো মানে বিছনাৰ পৰা আৰম্ভ কৰিছোঁ, মানে উঠাই নাই, এতিয়া প্ৰায় 9টা বাজিল। আৰু গাইছ এই গৰম দিনতো কোনে লেপুৰে চাওকচোন, মই লেপুৰি কিনে বাগাত দিছোঁ চোপা ৰাতি। আৰু গাইছ এতিয়া উঠি কিনে গা চা ধুই কিনে কলেজ যাব লাগিব, মানে প্ৰেক্টিকেল আছে আজি। আৰু গাইছ এতিয়া ধুনীয়াকৈ গা পা ধুই কিনে কলেজত যাবৰ কাৰণে ৰেডি হৈ গ'লো। আৰু যোৱাৰ আগতে ভাত কেইটামান খাই যাওঁ, মানে ধুনীয়াকৈ মাংসৰ আঞ্জা আছে, আলুৰ আঞ্জা আছে। আৰু এতিয়া খাই দি কিনে ৰেডি হৈ গ'লো, আমাৰ আহি গ'ল কলেজত যাবৰ কাৰণে। আৰু এতিয়া ধুনীয়াকৈ ঘৰৰ পৰা ওলাই আহিলোঁ। আৰু এতিয়া আহি পালোঁ কলেজ, আৰু কলেজত আহিকে প্ৰথমতে অলপ প্ৰেক্টিকেলৰ যোগাৰ হাতত লৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ আহি গ'লোঁ প্ৰেক্টিকেল ৰুমত। আৰু এতিয়া প্ৰেক্টিকেলকেইটা কৰি লওঁ দিয়ক। আৰু গাইছ প্ৰেক্টিকেলটো কমপ্লিট কৰি কিনে মই এতিয়া গাড়ীত তেল ভৰা পাইছোঁ, মানে আজি আমি আহোঁতে তেল নাপালোঁ, ডিপুত বোলে তেলেই নাই, সেইকাৰণে। আৰু এতিয়া ধুনীয়াকৈ তেলটো ভৰাই কিনে লগৰকেইটাৰ লগত আহি গ'লোঁ এতিয়া হোটেলত কিবা খাৱাৰ কাৰণে। আৰু গাইছ এতিয়া তিনিওটাই ধুনীয়াকৈ কফি 3টা আৰু বুন্দিয়াৰ লাৰু 3টা অৰ্ডাৰ দিছোঁ। আৰু গাইছ লগৰ লগত কিন্তু ইনকে 10 টকীয়া বস্তুৱেই হওক বা লাখ টকীয়া বস্তুৱেই হওক, খোৱাৰ মজাই বেলেগ। আৰু মোৰ পে'মেণ্টটো আমাৰ চাজান ভাইয়ে কৰি দিছে। আৰু এতিয়া খাই দি কিনে ধুনীয়াকৈ আহি গ'লোঁ ঘৰত, মানে দেৰি হৈছেতো বহুত। আৰু গাইছ ঘৰ আহি কিনে ধুনীয়াকৈ ভাতকেইটা খাই দি উঠিছিলোঁ মাত্ৰ, তাৰে পিছতে মোৰ এটা পাৰ্চেল আহিল, মানে পাৰ্চেল অলপ ফোন মাৰিছিলে, সেইকাৰণে পাৰ্চেলটো লৈ আহিলোঁ এতিয়া। আৰু আজিকালি মোৰ ভাতিবিলাকে তামাম কেৰাম খেলা নিচা লাগছে, সেইকাৰণে ধুনীয়াকৈ আহি গ'লোঁ এতিয়া কেৰাম খেলিবৰ কাৰণে। কিন্তু কেৰাম পাতাই নাই, কিন্তু আমি অলপ টাইম ৰখি কিনে কেৰামখন পাতি ল'লোঁ। আৰু এতিয়া ধুনীয়াকৈ এক গেম খেলি লওঁ। আৰু গাইছ বহুত টাইম কেৰাম খেলাৰ পিছত এতিয়া হৈ গ'ল গধূল, আৰু আমাৰ এতিয়া নতুনকৈ হোটেল বহিছে, সেইকাৰণে আহি গ'লোঁ এতিয়া ফুলাৰি খাবৰ কাৰণে হোটেলত। আৰু গাইছ দিনটো ক'বাৰ কিবা কৰি থাকাতে গ'ল, এতিয়া ডেটছ ফৰ টুডে গাইছ,